2 বজাত আন একটি অনুষ্ঠান এই সভাগৃহতে হ'ব। গতিকে খুব কম সময়তে আমি অনুষ্ঠানটো সামৰিব লাগিব। পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াবলৈ মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ বাকী কাৰ্যসূচীখিনি বেছি পলম নহয়, আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই থলোঁ। এতিয়া দুটা কাৰ্যসূচী আমি একত্ৰিত কৰি এইবাৰ কাৰ্যসূচীটো দিব খুজিছোঁ। কাৰ্যসূচীটো আৰু বসন্ত শইকীয়াৰ লগত সত্ৰাম ডেকাৰ লগত সকলো প্ৰকাৰৰ সহায় সহযোগিতা আমি ঐকান্তিকতাৰে কামনা কৰিছোঁ। এই ক্ষণতে আপোনালোকক সাক্ষী কৰি এটা কথা কওঁ, সত্ৰাম ডেকা তেওঁলোকে আদৰণি জনাইছে। দিয়া ফৰামক আমন্ত্ৰণ জনাইছোঁ। বৰমপুৰ শাখা সাহিত্য সভাক আমন্ত্ৰণ জনাইছোঁ। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি মঙললৈ হৈ কাৰ্যকৰী সভাপতি বাসৱ চন্দ্ৰ ডেকা আৰু নন্দিতা চহৰীয়াই সম্বৰ্ধনা প্ৰদান কৰিব। গৰীয়া মৰীয়া দেশী জাতি পৰিষদ দৰং জিলা সমিতিৰ হৈ বাবুল মকছেদ